লৈ আহিছোঁ মেথামেটিক্স ক্লাছ 7 নিউ বুক অনুশীলনী 5.1 অৰ কুৱেশ্যন নাম্বাৰ 7, 8 আৰু 9। আজিৰ ভিডিঅ'ত আমি এই তিনিটা কুৱেশ্যন ছল্ভ কৰিম। তো প্ৰথমতে লৈছোঁ কুৱেশ্যন নাম্বাৰ 7। তো এয়া কুৱেশ্যন নাম্বাৰ 7। কুৱেশ্যন নাম্বাৰ 7ত কৈছে এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণৰ সমান। সম্পূৰক কোণ কোৱাৰ লগে লগে আমাৰ দুটা কোণ থাকিব, তাতে এটা আন্তৰ সম্পূৰক হয় দুটা যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। তাত এটা সৰল কোণ, এটা সৰল কোণক আমি দুটা ভাগত ভগাব লাগে। তেতিয়া কি হ'ব? এটা কোণ আনটো কোণৰ সম্পূৰক হ'ব আৰু দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব। ঠিক আছে, আৰু ইকুৱেল হ'ব পাৰে, ইকুৱেল নহ'ব পাৰে, কিন্তু আমাক ইয়াতে দিছে যে এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণৰ সমান। তো আমি সেই কোণটো আগতে ধৰি ল'ম। ধৰা হ'ল এটা কোণৰ মাপ সমান সমান এক্স। এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণৰ সমান। ধৰা হ'ল সেই এটা কোণ আমি ধৰি ল'লোঁ কি এটা কোণৰ মাপ এক্স। তো আৰু এটা কথা কৈছে যে যিটো কোণ আমি ধৰিম তাৰ সম্পূৰক কোণটো ইয়াৰে সমান, গতিকে ইয়াৰ সম্পূৰক কোণটোৰ মাপ হ'ব। তো আমি লিখিম ইয়াৰ সম্পূৰক কোণটোৰ মাপ হ'ব সমান সমান এক্স ডিগ্ৰী। কিয়? আমাৰ যিটো কোণ কৈছে সেই কোণটো যিমান হ'ব তাৰ সম্পূৰক কোণটোৰ সমানে হ'ব। গতিকে ইয়াক যদি আমি এক্স ধৰিছোঁ তেনেহ'লে তাৰ সম্পূৰক কোণটো কি হ'ব? এক্স হ'ব। অৰ্থাৎ ইফালেও এক্স ইফালেও এক্স, দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। তো এই ক্ষেত্ৰত আমি কি কৰিম? প্ৰশ্নমতে সম্পূৰক কোণ দুটা, এটা এক্স আনটো তাৰ সম্পূৰকটো এক্স সমান সমান কিমান হ'ব? যোগ কৰিলে যোগফলটো 180 ডিগ্ৰী হ'ব। এই নিয়ম। তো আমি এই দুটা যোগ কৰিম, কিমান হ'ব? 2x হ'ব। এক্স প্লাছ এক্স ইকুৱেল 2x ইকুৱেল 180। তো আমি এক্স বাওঁফালে ৰাখি 2 সোঁফালে ট্ৰান্সপ'জ কৰি দিম। 180 ডিগ্ৰী ডিভাইডেড বাই 2 দি 8 কাটিলে 9, এটা 0 আছে, 0টো ইয়াতে বহিব, 90 ডিগ্ৰী। অৰ্থাৎ এক্সৰ ভেলু আমি কিমান পালোঁ? 90 ডিগ্ৰী পালোঁ। এতেকে নিৰ্ণায়ক কোণটোৰ মাপ কিমান হ'ব? 90 ডিগ্ৰী। অৰ্থাৎ ইফালেও 90 ডিগ্ৰী ইফালেও 90 ডিগ্ৰী, যোগ কৰিলে কিমান হ'ব? আমাৰ 180 ডিগ্ৰী হ'ব। নিশ্চয় বুজি পাইছে? তো এক্সৰ ভেলু যেতিয়া আমাৰ 90 ডিগ্ৰী হ'ব, আমাক কৈছে কোণটোৰ মাপ নিৰ্ণয় কৰা, এটা কোণৰ মাপ নিৰ্ণয় কৰা। তো আমি লিখিম দেয়াৰফৰ নিৰ্ণয় কোণটোৰ মাপ সমান সমান 90 ডিগ্ৰী। তো নিশ্চয় বুজি পাইছে? তো আমি কুৱেশ্যন নাম্বাৰ 7 ছল্ভ কৰিলোঁ। এতিয়া আমি ছল্ভ কৰিম কুৱেশ্যন নাম্বাৰ 8। এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ, প্লিজ ভিডিঅ'টিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক। আহক ছল্ভ কৰিছোঁ নেক্সট। তো ইয়াৰ কুৱেশ্যন নাম্বাৰ 8। কুৱেশ্যন নাম্বাৰ 8ত কি কৈছে? এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী বেছি। কোণটোৰ মাপ নিৰ্ণয় কৰা। আগতে আমি এটা ছবি আঁকি লৈছোঁ। পূৰক কোণ বুলি কোৱাৰ লগে লগে আমি জানো 90 ডিগ্ৰী এটা এংগেল থাকে, আৰু সেই 90 ডিগ্ৰী এংগেলত দুটা পূৰক কোণ থাকে, আৰু সেই দুটাৰ যোগফল কিমান হয়? আমাৰ 90 ডিগ্ৰী হ'ব লাগিব। তো মনত ৰাখিব, কুৱেশ্যনবোৰত এটা কনফিউজন থাকে যে আমি কেতিয়াবা কি দুয়োটাকে পূৰক কোণ বুলি কওঁ, কাৰণ এজৰ পূৰক কোণ থাকে, আৰু কুৱেশ্যনত সদায় থাকে এটা কোণ আৰু তাৰ পূৰক কোণ। এটা কোণৰ যদি মাপ দিয়া থাকে সেইটো এটা কোণ বুলি ধৰিব লাগে, আৰু বাকী যিটো থাকে সেইটো সেই কোণৰ পূৰক কোণ বুলি ধৰা হয়। তো এইটো হ'ল কোণ। জাষ্ট মই কতকাৰে দিলোঁ কোণ, আৰু যদি এটা কোণ থাকে তেনেহ'লে বাকীটো কি হয়? তাৰ পূৰক কোণ হয়। শ্বৰ্ট ফৰ্মত লিখিছোঁ পূৰক কোণ। তো এই ক্ষেত্ৰত এইটো যদি ধৰা হয় ইয়াৰ পূৰক কোণ হয়, আৰু এইটো ইয়াৰ পূৰক কোণ। কিন্তু যেতিয়া আমাক কুৱেশ্যনত দিয়া থাকিব এটা কোণৰ মাপ, এটা কোণ থাকিলে এটাক আমি এটা কোণ ধৰিম, আনটোক কি ধৰিব লাগে? তাৰ পূৰক কোণ বুলি ধৰিব লাগে। এইখিনি কথা আমি মনত ৰখাটো দৰকাৰ। অলৰাইট। তো আমাক প্ৰশ্নত কি কৈছে? এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 চেণ্টিমিটাৰ বেছি। অৰ্থাৎ এটা কোণ যিটো আছে সেই কোণটো হ'ল তাৰ পূৰক কোণৰ মাপতকৈ 24 চেণ্টিমিটাৰ বেছি। তো আমি ইয়াতে পূৰক কোণটোহে আগত ধৰিব লাগিব। আমি লিখিম, ধৰা হ'ল কোণটোৰ পূৰক কোণৰ মাপ
সমান সমান এক্স কোণটোৰ মাপ নধৰি আমি আগত পূৰক কোণৰ ধৰিলোঁ কাৰণ কোণৰ মাপটো পূৰক কোণৰ মাপতকৈ 24 বেছি 24 ডিগ্ৰী এতেকে যদি কোণটোৰ পূৰক কোণৰ মাপ এক্স হয় তেনেহ'লে কোণটোৰ মাপ কিমান এইটো আগতে ধৰিছোঁ পূৰক কোণৰ মাপটো ধৰিছোঁ এক্স আৰু কোণটোৰ মাপ হ'ব সমান সমান আমাক কৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী বেছি এতিয়া পূৰক কোণটো আছিল এক্স তাতকৈ 24 ডিগ্ৰী বেছি অৰ্থাৎ 24 প্লাছ কৰিম আমি অলৰাইট নিশ্চয় বুজি পাইছে তো এতেকে প্ৰশ্নমতে কৈছে যে আমি এটা কোণ পালোঁ এইটো হ'ল এটা কোণ এইটো হ'ল তাৰ পূৰক কোণ আৰু এই দুটা যোগ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী পাম তো আমি প্ৰশ্নমতে লিখিম x plus 2 24 ডিগ্ৰী সমান সমান 90 ডিগ্ৰী কাৰণ এটা কোণ আৰু এইটো পূৰক কোণ দুটা যোগ কৰিলে কিমান পাওঁ আমি বা এইটো কোণ এইটো পূৰক কোণ যোগ কৰিলে কিমান 90 ডিগ্ৰী ক্যালকুলেশনখিনি কৰোঁ x plus x হয় 2x ইকুৱেল আমি 24ক ৰাইট হ্যান্ড সাইডত ট্ৰান্সপোজ কৰি দিম বা পক্ষান্তৰ কৰি দিম 90 ডিগ্ৰী আছে ই প্লাছৰ 24 ডিগ্ৰী মাইনাছৰ 24 ডিগ্ৰী হ'ব সফালে গ'লে এতেকে 2x ইকুৱেল 90 ডিগ্ৰীৰ পৰা আমি 24 মাইনাছ কৰিলে কিমান পাওঁ 1 কৰি দিলে 10ৰ পৰা 4 মাইনাছ কৰিলে 6 ইয়াতে থাকিল 8ৰ পৰা 2 মাইনাছ কৰিলে 6 66 ডিগ্ৰী এতেকে x ৰ ভ্যালু আমি কিমান পাম 66 ডিগ্ৰী আৰু এই 2 সফালে যাব ট্ৰান্সপোজ হৈ পুৰণৰ আছিল কি হৈ যাব ডিভাইড হৈ যাব তো কটাকটি কৰিলে আমি কিমান পাওঁ 33 পাওঁ এতেকে x ৰ ভ্যালু আমি কিমান পালো 33 ডিগ্ৰী তো আমাক কৈছে কি কোণটোৰ মাপ নিৰ্ণয় কৰিব লাগে অৰ্থাৎ আমি কোণটো ধৰিছিলো কিমান আমি কোণটো ধৰিছিলো পূৰক কোণ আছিল x আৰু কোণটোৰ মাপ ধৰিছিলো x + 24 তো আমি লিখিব পাৰো therefore নিৰ্ণয় কোণটোৰ মাপ সমান সমান x plus 24 ডিগ্ৰী অৰ্থাৎ x ৰ ঠাইত আমি 33 লিখিম এইটো প্লাস 24 ডিগ্ৰী সমান সমান ফাইনালি আমি কিমান পালো 2 plus 3 4 plus 3 হয় 7 2 plus 3 হয় 5 এই 57 ডিগ্ৰী এই আনসার তো নিশ্চয় বুজি পাইছে তো আমি ইয়াতে কোশ্চেন নাম্বার 8 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বার 9 তো কোশ্চেন নাম্বার 9 ত কৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম কোণটোৰ মাপ নিৰ্ণয় কৰা তো চিত্ৰ আঁকি ভালদৰে বুজি লৈছো এইটো এটা আমাৰ 90 ডিগ্ৰী এংগেল থাকে কাৰণ পূৰক কোণত 90 ডিগ্ৰী এংগেলে থাকে দুটা যোগ হৈ প্লাই এটা সম্পূৰ্ণৰূপে 90 ডিগ্ৰী আৰু তাক দুটা ভাগ কৰা হয় তাৰে এটা আনটোক পূৰক কোণ বুলি কোৱা হয় অলৰাইট তো আমাক কৈছে এইখিনি যদি আমি 90 ডিগ্ৰী ধৰো 90 ডিগ্ৰী হলে এনেকে বক্স থাকে তো আমাক কৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম অৰ্থাৎ পূৰক কোণৰ মাপটো আমি আগত ধৰিব লাগিব তাৰ পিছত আমি ক'ব পাৰিম যে এইটো ধৰক এটা কোণ এইটো কোণ হয় আৰু এইটো তাৰ পূৰক কোণ হয় তো এই কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম আছে গতিকে আমি এই পূৰক কোণৰ জোখটো আগত ধৰি ল'ব লাগিব তো আমি লিখিম ধৰা হল কোণটোৰ এটা যদি কোণ থাকে বাকিটো তাৰ পূৰক কোণ হয় ধৰা হল কোণটোৰ পূৰক কোণৰ মাপ সমান সমান x ডিগ্ৰী এই পূৰক কোণৰ মাপ আমি x ধৰিলো তেনেহলে কোণটোৰ মাপ হ'ব কিমান আমাৰ x তকৈ এই কোণৰ পূৰক কোণতকৈ 32 ডিগ্ৰী কম অৰ্থাৎ x - 32 তো তেন্তে কোণটোৰ মাপ হ'ব কোণটোৰ মাপ সমান সমান কিমান হ'ব x আৰু তাতকৈ 32 ডিগ্ৰী আমাৰ কিমান হ'ব কম হ'ব অৰ্থাৎ আমি 32 ডিগ্ৰী মাইনাস কৰিব লাগিব অলৰাইট তো এতেকে আমি দুটা কোণ পালো দুটা এটা আনটোৰ পূৰক কোণ তাৰে কোণটো হ'ল x ডিগ্ৰী আৰু পূৰক কোণ হ'ল আমাৰ তাৰ পূৰক ইয়াৰে পূৰক কোণ হ'ল আমাৰ x - 32 ডিগ্ৰী এই দুটা প্লাস কৰিলে কিমান হ'ব 90 ডিগ্ৰী তো আমি লিখিম প্ৰশ্ন মতে
পূৰক কোণটো হ'ল এক্স প্লাছ তাৰ কোণটোৰ মাপ হ'ল আমাৰ এক্স মাইনাছ 32 ডিগ্ৰী আৰু এই দুটা যোগ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী তাকে এক্স প্লাছ এক্স কিমান হয় 2x হয় ইকুৱেল আমি দিম 90 ডিগ্ৰী লিখিম আৰু এই 32 সোঁফালে ট্ৰান্সপ'জ কৰি দিম মাইনাছৰ আছে প্লাছৰ 32 হ'ব 2x ইকুৱেল প্লাছ কৰিলে আমি কিমান পাম 0 প্লাছ 2 2 পাম 9 প্লাছ 3 12 পাম 122 122 হ'ল আমাৰ 2xৰ ভেলু এতিয়া আমি কি কৰিব লাগিব xৰ ভেলুটো উলিয়াম ইয়াৰ পৰা এতেকে x ইকুৱেল 122 আৰু এইটো আমাৰ ৰাইট হ্যান্ড সাইডত ট্ৰান্সপ'জ হৈ যাব পূৰণৰ আছে হৰণৰ হ'ব বা ডিভাইড হ'ব কটাকটি কৰিলে এই 12 6 2 যা 12 1 থাকে 2 থাকিল 2 1 যা 2 61 এতেকে xৰ ভ্যালু পালো আমি 61 ডিগ্ৰী আমাক কৈছে কোণটোৰ মাপ আমি কিমান ধৰিছিলো x - 32 অলৰাইট তো আমি লিখিম therefore নিৰ্ণয় কোণটোৰ মাপ সমান কিমান ধৰিছিলো এইটো x - 32 ডিগ্ৰী অৰ্থাৎ xৰ ভ্যালু আমি কিমান পালো 61 মাইনাছ 32 as it is থাকিল এতেকে 61 ৰ পৰা 32 মাইনাস কৰিলে আমি কিমান পাম আনসারটো 11 ৰ পৰা 2 মাইনাস কৰিলে 9 ইয়াতে থাকিল 5 ৰ পৰা 3 মাইনাস কৰিলে 2 29 ডিগ্ৰী তো নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কোশ্চেন নাম্বাৰ 7 8 আৰু 9 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ